ওম শান্তি। আজিৰ তাৰিখ 23 নৱেম্বৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, দেহী অভিমানী হৈ সেৱা কৰা, তেতিয়া প্ৰতিটো খোজতে সফলতা প্ৰাপ্ত কৰি থাকিবা। আৰু আজিৰ প্ৰশ্ন, কোনটো স্মৃতিত থাকিলে দেহ অভিমান নাহিব? পিতাই উত্তৰত কৈছে, সদায় স্মৃতি থাকিব লাগে যে মই ঈশ্বৰীয় সেৱক। সেৱকৰ কেতিয়াও দেহ অভিমান আহিব নোৱাৰে। যিমানেই যুগযুক্ত হৈ থাকিবা, সিমানেই দেহ অভিমান আঁতৰি গৈ থাকিব। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, দেহ অভিমানীসকলে ড্ৰামা অনুসৰি কেনেকুৱা দণ্ড পায়? পিতাই উত্তৰত কৈছে, তোমালোকৰ বুদ্ধিত এই জ্ঞান ধাৰণেই নহয়। চহকী লোকসকলৰ ধনৰ কাৰণে দেহ অভিমান থাকে। সেয়েহে তেওঁলোকে এই জ্ঞান বুজিব নোৱাৰে। এয়াও দণ্ড পায়। গৰীবে সহজে বুজি পায়। ওম শান্তি। আত্মিক পিতাই ব্ৰহ্মাৰ দ্বাৰা ৰায় দি আছে, যদি স্মৰণ কৰা তেন্তে এনেকুৱা হবা। শতপ্ৰধান হৈ নিজৰ স্বৰ্ণিম ৰাজ্যত প্ৰৱেশ কৰিবা। এনেকৈ কেৱল তোমালোকক নকয়, কিন্তু এই আৱাজটো গোটেই ভাৰত, আনকি বিদেশলৈও সকলোৰে ওচৰলৈ যাব। বহুতৰে সাক্ষাৎকাৰো হ'ব, কাৰ সাক্ষাৎকাৰ হোৱা উচিত, সেয়াও বুদ্ধিৰে বুজিব লাগে। পিতাই ব্ৰহ্মা বাবাৰ দ্বাৰা সাক্ষাৎকাৰ কৰাই কয়, ৰাজকুমাৰ হ'ব খোজা যদি ব্ৰহ্মা বা ব্ৰাহ্মণৰ ওচৰলৈ যোৱা। ইউৰোপবাসীয়েও এওঁক বুজিবলৈ বিচাৰে। ভাৰত স্বৰ্গ আছিল, তেতিয়া কাৰ ৰাজ্য আছিল? এইটো সম্পূৰ্ণকৈ কোনেও নাজানে। ভাৰতেই স্বৰ্গ আছিল, এতিয়া তোমালোকে সকলোকে বুজাই আছা। এয়া হৈছে সহজ ৰাজযোগ, যাৰ দ্বাৰা ভাৰত স্বৰ্গ অথবা হেভেন হয়। বিদেশীসকলৰ তথাপিও বুদ্ধি অলপ ভালেই। তেওঁলোকে তৎক্ষণাৎ বুজি পাব। গতিকে এতিয়া সেৱাধাৰী সন্তানসকলে কি কৰা উচিত, তেওঁলোককেই নিৰ্দেশনা দিবলগীয়া হয়। সন্তানসকলে প্ৰাচীন ৰাজযোগ শিকাব লাগে। তোমালোকৰ ওচৰত সংগ্ৰহালয় প্ৰদৰ্শনী আদিলৈ বহুত আহে, মতামত লিখে। এওঁলোকে বহুত ভাল কাৰ্য কৰি আছে, কিন্তু নিজে বুজি নলয়। অলপমান উপলব্ধি হলে তেতিয়া আহে, তথাপিও গৰীবে নিজৰ ভাগ্য ভালকৈ গঢ়িব আৰু বুজিবলৈ পুৰুষাৰ্থ কৰিব। চহকীসকলেতো পুৰুষাৰ্থ কৰিব নালাগে, দেহ অভিমান বহুত আছে। গতিকে ড্ৰামা অনুসৰি যেন বাবাই দণ্ড দি দিলে, তথাপিও তেওঁলোকৰ দ্বাৰা আৱাজ কৰাবলগীয়া হয়। বিদেশীসকলেতো এই জ্ঞান বিচাৰে, শুনি বহুত আনন্দিত হৈ যায়। চৰকাৰী বিষয়াসকলৰ বাবে কিমান কষ্ট কৰে, কিন্তু তেওঁলোকৰ সময়ে নাই। তেওঁলোকৰ লাগিলে ঘৰত বহি সাক্ষাৎকাৰো হৈ যাওক, তথাপিও বুদ্ধিত উদয় নহ'ব। গতিকে সন্তানসকলক পিতাই ৰায় দিয়ে, ভাল ভাল মতামতবোৰ একত্ৰিত কৰি তাৰ এখন ভাল কিতাপ প্ৰকাশ কৰিব লাগে। ৰায় দিব পাৰে, চোৱা এয়া সকলোৰে কিমান ভাল লাগে। বিদেশীসকলে বা ভাৰতবাসীয়েও সহজ ৰাজযোগৰ বিষয়ে জানিব বিচাৰে। স্বৰ্গৰ দেৱী দেৱতাৰ বাদশ্বাহী যি সহজ ৰাজযোগৰ দ্বাৰা ভাৰতে প্ৰাপ্ত কৰে, তেন্তে কিয়নো বাৰু এই সংগ্ৰহালয় চৰকাৰী ঘৰৰ ভিতৰত লগাই দিয়া নহয়, য'ত সন্মিলন আদি হৈ থাকে। এইটো খেয়াল সন্তানসকলৰ চলিব লাগে। এতিয়া সময় লাগিব, ইমান সোনকালে বুদ্ধি কোমল নহ'ব। গডৰেজৰ তলা বুদ্ধিত লাগি আছে। এতিয়া আৱাজ ওলালে আন্দোলন হৈ যাব। হয়, নিশ্চয় হ'ব। কোৱা, চৰকাৰী আৱাসতো সংগ্ৰহালয় হলে তেতিয়া বহুত বিদেশীয়েও আহি চাব। বিজয়টো সন্তানসকলৰ নিশ্চয় হ'ব, গতিকে খেয়াল চলিব লাগে।
দেশী অভিমানীসকলৰহে এনেকুৱা এনেকুৱা খেয়াল চলিব যে কি কৰিব লাগে বেচেৰাহঁতে গম পাওক আৰু পিতাৰ পৰা আশীৰ্বাদ লওক। আমি লিখোঁ যে কোনো খৰচ নকৰাকৈ, গতিকে যিসকল ভাল ভাল সন্তান আহে ৰায় দিয়ে। উপ প্ৰধানমন্ত্ৰী শুভাৰম্ভ কৰিবলৈ আহে। উপ প্ৰধানমন্ত্ৰী শুভাৰম্ভ কৰিবলৈ আহে। আকৌ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিও আহিব, কিয়নো তেওঁলোককো গৈ ক'ব এয়াতো বিস্ময়কৰ জ্ঞান। সঁচা শান্তিটো এনেকৈ প্ৰতিষ্ঠা হ'ব, প্ৰতীত হয়। বুজনিও প্ৰতীত হোৱাৰে। আজি প্ৰতীত নহ'লে কালিলৈ প্ৰতীত হ'ব। বাবাই কৈ থাকে ডাঙৰ ডাঙৰ ব্যক্তিৰ ওচৰলৈ যোৱা, আগলৈ গৈ তেওঁলোকেও বুজিব মনুষ্যৰ বুদ্ধি তমোপ্ৰধান, সেয়েহে ওলোটা কাম কৰি থাকে। পিতাই কৈছে যে মনুষ্যৰ বুদ্ধি তমোপ্ৰধান, সেয়েহে ওলোটা কাম কৰি থাকে। দিনে প্ৰতিদিনে আৰুহে তমোপ্ৰধান হৈ গৈ থাকে। তোমালোকে বুজাবলৈ চেষ্টা কৰা যে এই বিকাৰী ধান্দা বন্ধ কৰা, নিজৰ উন্নতি কৰা। পিতা পবিত্ৰ দেৱতা কৰি তুলিবলৈ আহিছে। অৱশেষত সেই দিনটিও আহিব যেতিয়া চৰকাৰী আৱাসটো সংগ্ৰহালয় হ'ব। পিতাই কৈছে যে অৱশেষত সেই দিনটিও আহিব যে চৰকাৰী আৱাসতো সংগ্ৰহালয় হ'ব। কোৱা খৰচটো আমি নিজেই কৰোঁ, চৰকাৰেতো কেতিয়াও পইচা নিদিব। তোমালোক সন্তানসকলে ক'বা আমি নিজৰ খৰচত প্ৰত্যেক চৰকাৰী আৱাসত এই সংগ্ৰহালয় খুলিব পাৰোঁ। এটা ডাঙৰ চৰকাৰী আৱাসত হৈ গ'লে তেতিয়া আকৌ সকলোতে হৈ যাব। বুজাওতাও নিশ্চয় লাগে। তেওঁক ক'ব সময় নিৰ্ধাৰিত কৰক যাতে কোনোবা আহি ৰাস্তা দেখুৱাব পাৰে। এটি কৰিও খৰচ নকৰাকৈ জীৱন গঢ়াৰ ৰাস্তা দেখুৱাম, এয়া আগলৈ গৈ হ'ব। কিন্তু পিতাই সন্তানসকলৰ দুৱাৰাহে শুনায়। ভাল ভাল সন্তান যিসকলে নিজক মহাবীৰ বুলি ভাবে তেওঁলোককেই মায়াই ধৰে। অতি উচ্চ লক্ষ্য, বহুত সাৱধান হ'ব লাগে। মুষ্টিযুদ্ধ কম নহয়, অতি প্ৰবল মুষ্টিযুদ্ধ। ৰাৱণক জয় কৰাৰ যুদ্ধক্ষেত্ৰ। অলপো যাতে দেহৰ অভিমান নাহে যে মই এনেকুৱা সেৱা কৰোঁ, এইটো কৰোঁ। আমিতো ঈশ্বৰীয় সেৱক, আমি বাৰ্তা দিবই লাগে। এই ক্ষেত্ৰত গুপ্ত পৰিশ্ৰম বহুত আছে। তোমালোকে জ্ঞান আৰু যোগ বলেৰে নিজক বুজোৱা। এই ক্ষেত্ৰত গুপ্ত হৈ থাকি বিচাৰ সাগৰ মন্থন কৰিলে তেতিয়া নিচা বাঢ়িব। এই ক্ষেত্ৰত গুপ্ত হৈ থাকি বিচাৰ সাগৰ মন্থন কৰিলে তেতিয়া নিচা বাঢ়িব। এনেকৈ স্নেহেৰে বুজাবা। বেহদৰ পিতাৰ উত্তৰাধিকাৰ প্ৰত্যেক কল্পত ভাৰতবাসীয়েহে প্ৰাপ্ত কৰে। ৫,০০০ বছৰ পূৰ্বে এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, এতিয়াতো বেশ্যালয় বুলি কোৱা হয়। সত্যযুগ হৈছে শিৱালয়, সেয়া হৈছে শিৱ বাবাৰ স্থাপনা, এয়া হৈছে ৰাৱণৰ স্থাপনা। ৰাতি দিনৰ পাৰ্থক্য আছে। সন্তানসকলে অনুভৱ কৰে যথাযথ আমি কি হৈ গৈছিলোঁ। বাবাই নিজৰ সমান কৰি তোলে। মূল কথা হৈছে দেশ অভিমানী হ'ব লাগে। দেশ অভিমানী হৈ বিচাৰ কৰিব লাগে যে আজি আমি অমুক প্ৰধানমন্ত্ৰীক গৈ বুজাব লাগিব, তেওঁক দৃষ্টি দিয়া, তেতিয়া সাক্ষাৎকাৰ হ'ব পাৰে। তোমালোকে দৃষ্টি দিব পাৰা। যদি দেশী অভিমানী হৈ থাকা তেতিয়া তোমালোকৰ বেটাৰী শক্তিৰে ভৰি গৈ থাকিব। দেশী অভিমানী হৈ বহা, নিজক আত্মা বুলি বুজি পিতাৰ সৈতে যোগযুক্ত হ'লে তেতিয়া বেটেৰী শক্তিৰে ভৰপূৰ হ'ব পাৰে। গিৰিব ততালিকে নিজৰ বেটেৰী শক্তিৰে ভৰপূৰ হ'ব পাৰে। গৰীবে ততালিকে নিজৰ বেটেৰী শক্তিৰে ভৰপূৰ কৰিব পাৰে, কিয়নো পিতাক বহুত স্মৰণ কৰে। জ্ঞান ভাল লাগিলেও যদি যোগ কম হ'লে তেন্তে বেটেৰী ভৰপূৰ হ'ব নোৱাৰে, কিয়নো দেহৰ অহংকাৰত বহুত থাকে। যোগ একোৱেই নাই, সেয়েহে জ্ঞানৰূপী বানত শক্তিৰূপী ধাৰ নাহে। তৰোৱালতো ধাৰ থাকে। এই তৰোৱালেই কোনোবাখন 10 টকা মূল্যৰ, কোনোবাখন 50 টকা মূল্যৰ। গুৰু গোবিন্দ সিঙৰ তৰোৱালৰ গায়ন আছে, ইয়াত হিংসাৰ কথা নাই। পিতাই আজি গুৰু গোবিন্দ সিঙৰ কথা কৈছে। গুৰু গোবিন্দ সিঙৰ তৰোৱালৰ গায়ন আছে যে ইয়াত হিংসাৰ কথা নাই। দেৱতাসকল হৈছে দ্বৈত অহিংসক। আজি ভাৰত এনেকুৱা, কালিলৈ ভাৰত
এনেকুৱা হ'ব। গতিকে সন্তানসকল কিমান আনন্দিত হ'ব লাগে। কালি আমি ৰাৱণ ৰাজ্যত আছিলোঁ, গতিকে বহুত অশান্তি আছিল। আজি আমি পৰমপিতা পৰমাত্মাৰ লগত আছোঁ। এতিয়া তোমালোক ঈশ্বৰীয় পৰিয়ালৰ, সত্য যুগত তোমালোক দৈবী পৰিয়ালৰ। এতিয়া স্বয়ং ভগৱানে আমাক পঢ়াই আছে। আমি ভগৱানৰ কিমান স্নেহ পাওঁ। আধাকল্প ৰাৱণৰ স্নেহ পাওঁ বাবে বান্দৰ হৈ গৈছে। এতিয়া বেসদৰ পিতাৰ স্নেহ পালে তোমালোক দেৱতা হৈ যোৱা। ৫,০০০ বছৰৰ কথা তেওঁলোকে লাখ লাখ বছৰ লগাই দিছে। এওঁ তোমালোকৰ দৰে পূজাৰী আছিল, সকলোতকৈ শেষত বৃক্ষৰ অন্তিমত থিয় হৈ আছে। সত্যযুগত তোমালোকৰ কিমান অজস্ৰ ধন আছিল। পাছত আকৌ যি মন্দিৰ নিৰ্মাণ কৰিলে তাতো ইমান অজস্ৰ ধন আছিল, যিবোৰ আহি লুটি নিলে। মন্দিৰতো আৰু থাকিব, প্ৰজাও মন্দিৰত থাকিব, প্ৰজাৰো মন্দিৰ থাকিব, প্ৰজাটো আৰুহে চহকী হয়। পিতা আজি কৈছে যে পাছত আকৌ যি মন্দিৰ নিৰ্মাণ কৰিলে তাতো ইমান অজস্ৰ ধন আছিল, যিবোৰ আহি লুটি নিলে। মন্দিৰতো আৰু থাকিব, প্ৰজাৰো মন্দিৰ থাকিব, প্ৰজাটো আৰুহে চহকী হয়। প্ৰজাৰ পৰা ৰজাসকলে ঋণ লয়। এইখন বহুত লেতেৰা সৃষ্টি। সকলোতকৈ লেতেৰা ঠাই হৈছে কলিকতা, এতিয়া কলকাতা। ইয়াক পৰিৱৰ্তন কৰিবলৈ তোমালোকে পৰিশ্ৰম কৰিব লাগে। যিয়ে কৰিব তেওঁ পাব। দেশ অভিমান আহিল আৰু অৱনমিত হ'ল। মনমনা ভৱৰ অৰ্থ বুজি নাপায়, কেৱল শ্লোক কণ্ঠস্থ কৰি লয়। কেৱল তোমালোক ব্ৰাহ্মণৰ বাহিৰে জ্ঞানটো তেওঁলোকৰ থাকিব নোৱাৰে। কোনো মঠ পন্থৰ লোক দেৱতা হ'ব নোৱাৰে। পিতাই আজি স্পষ্ট কৰি কৈছে যে কোনো মঠ পন্থৰ লোক দেৱতা হ'ব নোৱাৰে। প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ'ব পাৰে? যিসকল কল্প পূৰ্বে হৈছে তেওঁলোকেই হ'ব। সময় লাগে। বৃক্ষ ডাঙৰ হৈ গ'ল, গতিকে বৃদ্ধি হৈ গৈ থাকিব। পৰুৱা মাৰ্গৰ পৰা বিহংগ মাৰ্গ হৈ হ'ব। পিতাই বুজায়, মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰা। স্বদৰ্শন চক্ৰ ঘূৰোৱা। তোমালোকৰ বুদ্ধিত গোটেই ৮৪ চক্ৰ আছে। তোমালোক ব্ৰাহ্মণে আকৌ দেৱতা আৰু ক্ষত্ৰিয় কুলৰ হোৱা। সূৰ্যবংশী চন্দ্ৰবংশীৰো অৰ্থ কোনেও নাজানে। পৰিশ্ৰম কৰি বুজোৱা হয়, তথাপিও নুবুজে, গতিকে বুজি পোৱা যায়। এতিয়া সময় হোৱা নাই, তথাপিও আহে। ভাবে ব্ৰহ্মাকুমাৰীসকলৰ বাহিৰত নাম এনেকুৱা, ভিতৰত আহি দেখিলে কয় যে এওঁলোকে বহুত ভাল কাম কৰি আছে। এওঁলোকেতো মনুষ্য মাত্ৰৰ চৰিত্ৰ শুধৰাই, দেৱতাসকলৰ চৰিত্ৰ চোৱা কেনেকুৱা। সম্পূৰ্ণ নিৰ্বিকাৰী। পিতাই কয়, কাম মহাশত্ৰু, এই ভূতৰ কাৰণে তোমালোকৰ চৰিত্ৰ নষ্ট হৈ গৈছে। যি সময়ত বুজায় সেই সময়ত ভাল হৈ যায়, বাহিৰলৈ গ'লে সকলো পাহৰি যায়। তেতিয়া কয়, শতবাৰ অলংকিত কৰোঁ। এয়া বাবাই গালি নিদিয়ে, বুজায়। চলন দৈবী কৰা, ক্ৰোধত আহি ভোকা কিয়? স্বৰ্গত ক্ৰোধ নাথাকে। পিতাই যিয়ে সন্মুখত বুজায়, কেতিয়াও খং নুঠিছিল। বাবাই সকলো পৰিশোধিত কৰি বুজায়। ড্ৰামা নিয়ম অনুসৰি চলি থাকে। ড্ৰামাত একো ভুল নাই, অনাদি অবিনাশী ৰচি থোৱা আছে। যি কৰ্মকাণ্ড ভালদৰে চলে পুনৰ ৫,০০০ বছৰৰ পাছত চলিব। বহুতে কয় এই পাহাৰ ভাঙিল, পুনৰ কেনেকৈ হ'ব? নাটক চোৱা। মহল খহিল, পুনৰ নাটক পুনৰাবৃত্তি হ'লে সেই সাজি থোৱা মহলেই দেখিবা। ইয়াক হুবহু পুনৰাবৃত্তি হৈ থাকে। বুজিবলৈও মগজ লাগে। কাৰোবাৰ বুদ্ধিত ধাৰণ হোৱাটো বৰ কঠিন হয়। বিশ্বৰ ইতিহাস ভূগোল আছে নহয়। ৰাম ৰাজ্যত এই দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। তেওঁলোকৰ পূজা হয়। পিতাই বুজাইছে, তোমালোকেই পূজ্য আৰু তোমালোকেই পূজাৰী হোৱা। আমিয়েই সেয়াৰ অৰ্থও সন্তানসকলক বুজোৱা হৈছে। আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়। লুটি বাগৰ মৰা খেল নহয় জানো? ইয়াক ভালদৰে বুজিব লাগে আৰু বুজাবলৈ চেষ্টা কৰিব লাগে। বাবাই এনেকৈ নকয় যে ধান্দা এৰা, নকয়, কেৱল শতোপ্ৰধান হ'ব লাগে। ইতিহাস ভূগোলৰ ৰহস্য বুজোৱা। মূল কথা হৈছে মনমনা ভৱ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তেতিয়া শতোপ্ৰধান হবা। স্মৃতিৰ যাত্ৰা হৈছে ১ নম্বৰ। পিতাই কয়, মই সকলো সন্তানক লগত লৈ যাম। সত্যযুগত কিমান কম মনুষ্য থাকে, কলিযুগত ইমান অনেক মনুষ্য আছে। কোনে সকলোকে উভতাই লৈ যাব? ইমানবোৰ জংঘল কোনে চাফা কৰিলে?
বাগিচাৰ মালিক নাৱৰীয়া বুলি পিতাকে কয়। তেওঁৱে দুখৰ পৰা মুক্ত কৰি সিপাৰলৈ লৈ যায়। পঢ়া কিমান মিঠা লাগে, কিয়নো জ্ঞান হৈছে উপাৰ্জনৰ উৎস। তোমালোকে সীমাহীন সম্পদৰ খনি প্ৰাপ্ত কৰা। ভক্তিত একোৱেই প্ৰাপ্ত নহয়। ইয়াত চৰণৰ পৰা পিতাই কৈছে যে ইয়াত চৰণত পৰাৰ কথা নাই। তেওঁলোকতো গুৰুৰ আগত গৈ সাষ্টাংগ প্ৰণাম জনায়। তেওঁলোকে গুৰুৰ আগত গৈ সাষ্টাংগ প্ৰণাম জনায়। ইয়াৰ পৰা পিতাই মুক্ত কৰে। এনেহেন পিতাক স্মৰণ কৰিব লাগে। তেওঁ আমাৰ পিতা, এইটো বুজি পালা নহয়? বাবাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় প্ৰাপ্ত হয়, সেইটো আনন্দ থাকে। লিখে, মই ধনৱানৰ ওচৰলৈ গ'লে লাজ লাগে। মই গৰীব। বাবাই কয়, গৰীব হলে আৰুহে ভাল। চহকী হোৱা হলে ইয়ালৈ নাহিলাহেঁতেন। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সদায় এইটো আনন্দ বা নিচাত থাকিব লাগে যে এতিয়া আমি ঈশ্বৰীয় পৰিয়ালৰ। স্বয়ং ভগৱানে আমাক পঢ়াই আছে। তেওঁ স্নেহ আমি পাই আছো, যি স্নেহেৰে আমি দেৱতা হ'মগৈ। দ্বিতীয়তে, এই পূৰ্ব নিৰ্ধাৰিত ড্ৰামাখনক সঠিককৈ বুজিব লাগে। ইয়াত একো ভুল হ'ব নোৱাৰে। যি কৰ্মকাণ্ড হৈ গ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। এই কথাটি সুস্থ মগজৰে বুজি চলিলে তেতিয়া কেতিয়াও খং নুঠিব। আৰু আজিৰ পিতাৰ বৰদান, ধুমুহাক উপহাৰ বুলি বুজি সহজে অতিক্ৰম কৰোঁতা সম্পূৰ্ণ আৰু সম্পন্ন হোৱা। ধুমুহাক উপহাৰ বুলি বুজি সহজে অতিক্ৰম কৰোঁতা সম্পূৰ্ণ আৰু সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিহেতু সকলোৰে লক্ষ্য সম্পূৰ্ণ আৰু সম্পন্ন হোৱাৰ, তেন্তে সৰু সৰু কথাত ভয় নাখাবা। মূৰ্তি হৈ আছা, গতিকে কিছু সাতুৰিৰ কোবটো লাগিবই। যি যিমানেই আগত থাকে তেওঁ ধুমুহাও সকলোতকৈ অধিক অতিক্ৰম কৰিবলগীয়া হয়, কিন্তু সেই ধুমুহা তেওঁলোকৰ ধুমুহা যেন নালাগে, উপহাৰ যেন লাগে। এই ধুমুহাও অনুভৱী হোৱাৰ উপহাৰ হৈ যায়। সেইকাৰণে বিঘিনিক স্বাগত জনোৱা আৰু অনুভৱী হৈ আগবাঢ়ি গৈ থাকা। আৰু আজিৰ শ্লোগান, অমনোযোগিতা সমাপ্ত কৰিবলৈ হলে স্বচিন্তনত থাকি নিজক পৰীক্ষা কৰা। অমনোযোগিতা সমাপ্ত কৰিবলৈ হলে স্বচিন্তনত থাকি নিজক পৰীক্ষা কৰা। ওম শান্তি। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক মাষ্টাৰ ৰচয়িতা সম্পন্ন সম্পূৰ্ণ হোৱা, তেতিয়া প্ৰকৃতিয়ে তোমালোকক স্বাগতম জনাব। প্ৰকৃতি সফলতাৰ মালা লৈ স্বাগতম জনাবলৈ অপেক্ষা কৰি আছে। ইয়াৰ বাবে কেৱল এইটো স্মৃতি থাকিব লাগে যে বিজয়টো মোৰ জন্মসিদ্ধ অধিকাৰ। সপোনতো যাতে কেতিয়াও সংকল্প উদয় নহয় যে গম নাপাওঁ বিজয় হ'ব নে নহয়। মাষ্টাৰ জ্ঞানপূৰ্ণৰ মুখেৰে গম নাপাওঁ শব্দ উচ্চাৰিত হোৱা উচিত নহয়। গম নাপাওঁ শব্দ উচ্চাৰিত হোৱা উচিত নহয়। ওম শান্তি।